জুবিন গাৰ্গৰ মৃত্যুৱে আমাক সঁচাকৈ বহুত মৰ্মাহিত কৰিছে। তেখেতৰ মৃত্যু আমি বিচৰা নাছিলোঁ। তেখেত যে আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব আমাৰ সপোনৰ অগোচৰ। এই বাৰ্তাটোৱে আমাক সঁচাকৈ কৈছোঁ নহয়, আমাৰ গোটেই অসমবাসীকে সঁচাকৈ বহুত কষ্ট দিছে। আজি আমি তেখেতৰ মৃত্যুত যদিও আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ, তথাপি আমাৰ মনত শান্তি হোৱা নাই যে তেখেত আমাৰ মাজত নাই। গতিকে আশা কৰিছোঁ তেখেত আমাৰ মাজত থাকক। তেখেতৰ মৃত্যুৱে আমাক আজীৱন তেখেতৰ সৃষ্টিৰাজিৰে আমাক সদায় জীয়াই ৰাখক, গোটেই অসমবাসীক জীয়াই ৰাখক, তাৰে কামনা কৰিছোঁ। আৰু কি কৰিম আৰু। হয় হয়, ময়ো তেখেতৰ গীতৰ অনুৰাগী, মোৰ মিছেছ তেখেতৰ গীতৰ অনুৰাগী। গতিকে সেইবিলাক পিছৰ কথা, কিন্তু এনেকুৱা এজন শিল্পী, যিজন শিল্পীয়ে আমাক এৰি থৈ গুচি গ'ল, হঠাতে হেৰাব লগা হ'ল। গতিকে সেইটো সঁচাকৈ আমি মৰ্মাহিত হৈছোঁ। মোৰ একচুৱেলি সেইটো নহয়, মোৰ হঠাতে হেৰালটো প্ৰিয় গীত নহয়। মোৰ প্ৰিয় গীতটো আছিলে এন্ধাৰ হ'ব নোৱাৰো মচি দিব নোখোজো। এই গানটো মোৰ প্ৰিয় গীত আছিলে। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোণত। তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে মোৰ প্ৰতিপুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে আপোন, এন্ধাৰো সঁচা মোৰ বহু যুগৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত।